ৰাস্তাটো আজি প্ৰায় 70 বছৰমান হ'ল ভালকৈ বনোৱাই হোৱা নাই। পিছে আমি আহি থাকোঁ গৈ থাকোঁ মানে একদম আহিব নোৱাৰি মানে, আৰু বেমাৰী মানুহ লৈ আহিলে একদম যাব নোৱাৰি মানে ইয়াৰ পৰা। এনেকুৱা মেডিকেল পঞ্চাৰ আগতে মানে ইয়াতে মানে খতম হৈ যাব এনেকুৱা টাইপৰ হয়। আৰু কি হয় ইয়াৰ পৰা ট্ৰেইনৰ পৰা মানুহ আহে, ৰিক্সা ইয়াৰ পৰা যাবই নোৱাৰে। ইয়াৰ পৰা যোৱাৰ সলনি সেইটো ছাইডৰ পৰা যাবলগীয়া হয়, সেইটো ছাইডে মানে গ'লে মানে বহুত দূৰ হৈ যায়। এইপিনে ক'ৰবাত যাবলগীয়া হ'লে ইয়াৰ পৰা ৰিক্সা আহিলে যাবই নোৱাৰি মুঠতে। ৰাস্তাটো পূৰা গাদ্দা গুদ্দি খাল বা মেনেকা কৰি কিনে আছে মানে এইফালে বহুত বেয়া হৈ আছে। সেনেকা কৰি আমি গম পোৱা নাই, যদি ৰাস্তাটো চৰকাৰে যদি বনাই দিয়াৰ ব্যৱস্থা কৰে তেতিয়া বহুত সুবিধা হ'ব ৰাইজৰ কাৰণে। আৰু পূৰা স্কুল এখন আছে, তাৰপিছত ট্ৰেইন লাইন আছে, আৰু এইপিনে মেডিকেল বি যাব পাৰে। ইয়াৰ পৰাই মেডিকেল যাওঁতেও বহুত অসুবিধা হয়, বেমাৰী মানুহ মুঠতে লৈ যাবই নোৱাৰি। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি জনাব বিচাৰোঁ যাতে ৰাস্তাটো যদি এই পথটো যদি ভাল কৰি দিব পাৰে তেন্তে আমি সুখী হ'ম। আৰু ইয়াত এইটোতো বহুত বছৰ পৰাই এনেকৈ হৈ আছে ৰাস্তাখন। তো কিমান চৰকাৰক আগতো একবাৰ জনোৱা হৈছে, খবৰে নাই। তো আহে চাই পেলাই অলপ চলপ কিবা দেখাই পেলাই গুচি যায় আৰু বনা মানে এতিয়া ইয়াত আমাৰ শ্যামল চৰকাৰ বুলি আছে, সি নিজে ফেলাই কেতিয়াবা ফেলাই ওলাই ৰাস্তাটো ঠিক ঠাক কৰে। তাৰ এনেকৈ আকৌ আজিলৈকে চৰকাৰৰ পৰা একো সুবিধা দেখি পোৱা নাই মই। অহা যোৱাটো আৰু এইটোৱে আৰু যেনে তেনে যাব পৰাকৈ আৰু আছে আৰু ৰাস্তাখন। ওচৰত স্কুল আছে, আপোনাৰ ষ্টেচন আছে। গাঁওখনতো এতিয়া ক'লেওতো ভালেই, গাঁওখন ভালেই ডাঙৰ আছে, লেকিন গাঁও এতিয়া 6-7টামান গাঁও আছে ওচৰত। ৰাস্তাটোৰ বিষয়ে এতিয়া সেইটোৱে, নালাবিলাক অলপ ঠিক কৰিব লাগে আৰু ৰাস্তাখন বনাই দিব লাগে। মানে ৰাস্তাটো আজি কত বছৰৰ পৰা এই গতি না অহা যোৱা ঠিক হৈছে না কিবা কোনো বনাই দিছে। এই গোটেই বোকা চোকা গাদ্ধা গুদ্ধি এই অৱস্থা পৰি আছে। আমাৰ সদায় মেডিকেল অহা যোৱা বা নিজৰ কামৰ কাৰণে গ'লেও এই বোকা পাৰ কৰি কিনে আহিবলগীয়া হৈ আছে। ইয়াততো আপোনাৰ এটুকা গ'লে মানে 6খন 7খন আছে। মানুহ বহুত আছে, বহুত মানুহ আছে, কিন্তু ৰাস্তাকেইটা ভাল নহয়। আজি কত বছৰৰ পৰা এনেকৈ আছে। এইটো ৰাস্তা আপোনাৰ ইয়াৰ পৰা প্লেটফৰ্মৰ ওচৰলৈকে, তাৰপৰা আকৌ আগত তিনিআলি এনেকৈ ওলাই যায়, একেবাৰে কমলপুৰ ওলাই যায়।